নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিক্ৰুটমেণ্ট 2024। 49টা CDPO পোষ্ট মুকলি হৈছে, অনলাইন যোগে আবেদন কৰিব লাগিব। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট চমুকে WCD আছামৰ ফালৰ পৰা আহিছে আৰু লাষ্ট ডেট হৈছে 18 জানুৱাৰী 2024লৈকে আছে। অনলাইন যোগে আবেদন কৰিব লাগিব এইকেইটা পোষ্টৰ বাবে। পোষ্টটোৰ নাম হৈছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কেডাৰ। নাম্বাৰ অফ পোষ্ট আছে 49টা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক এবাৰ চাই লওক। ইউআৰৰ কাৰণে আছে 20টা পোষ্ট, জেনেৰেলখিনিৰ কাৰণে 20টা আছে, OBC MABC কাৰণে 15টা আছে, SC কাৰণে 4টা, STP কাৰণে 6টা আৰু ST হিলছৰ কাৰণে 4টা আছে। দৰমহা ভালেমানখিনি দিছে, 22,000 টকাৰ পৰা 97,000 টকালৈকে দিছে আৰু গ্ৰেড পে দিছে 9,700 টকা। বয়সৰ সময়সীমা এজ লিমিট হ'ব লাগিব 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আছে, SC আৰু STৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC MABCৰ কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে আৰু PWD কেণ্ডিডেট যদি হয় তেতিয়াহ'লে তেওঁলোকক 10 বছৰ এক্সট্ৰাকৈ দিছে। শিক্ষাগত অৰ্হতা এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স বা কমাৰ্চৰ পৰা কৰা হ'ব লাগিব। হেভিং ফিল'চফি বা এডুকেশ্যন উইথ চাইক'লজি, ইকনমিক্স কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে অৰো দি থোৱা আছে, গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ এণ্ড এ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ ডিপ্ল'মা ইন ছ'চিয়েল ৱৰ্ক বা লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়লজি, এন্থ্ৰপ'লজি, ক্ৰিমিনলজিৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। তাৰপিছত আছে অৰ দি থোৱা আছে, গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্ট বা হোম ছায়েন্স বা নিউট্ৰিশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'লেও আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো এবাৰ চাই লওক। যোনখিনি জেনেৰেল কেণ্ডিডেট আছে, জেনেৰেল আৰু EWS কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে 297.20 ৰুপিজ। তাৰপিছত SC, ST, OBC আৰু MABCৰ কাৰণে 197.20 ৰুপিজ। BPL যদি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 47.20 ৰুপিজ আৰু PWD কেণ্ডিডেটৰ কাৰণে 47.20 ৰুপিজ। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ডেছক্ৰিপশ্যনত মই অনলাইন আবেদনৰ লিংকটো দি থোৱা আছে, আপোনালোকে চাই ল'ব। অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট হয় সেইটো মই ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব গোটেইখিনি। অনলাইন আবেদনৰ লিংকটো এবাৰ চাই লওক। এইটো হৈছে অনলাইন আবেদনৰ লিংক, মই ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰপৰা চাই ল'ব পাৰিব। অনলাইন আবেদনৰ লিংকটো এবাৰ চাই লওক, apscrecruitment.in, এইটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে এবাৰ চাই লওক। অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট হয় এবাৰ চাই লওক আপোনালোকে। মই ডেছক্ৰিপশ্যনত দি থোৱাই আছে, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰাও চাব পাৰিব, লগতে এবাৰ চাই লওক। এইটো হৈছে অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট সেইটো হয়, মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তাতে গৈ গোটেইখিনি চাই ল'ব পাৰিব। চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।